Welcome students to class 12. Now I am going to start chapter 1, which is electric charges and fields, which will include by electromagnetism. Electromagnetism is two parts. First one, electrostatics, means electrons are at rest, and another one, electrodynamics, which means that electron is moving, or we can call current electricity. First, electrostatic will include two chapters, chapter 1 and chapter 2, which is electric charges and fields, and electrostatic potential and capacitance. And electrodynamics will include chapter 3, 4, 5, 6, 7 and 8. Okay, now generally our universe is made up of two types of things. First one, matter, and another one, radiation. We know that matter have its own shape, size, volume, momentum, area, all the things, acceleration, velocity, and radiation have wavelength, and it's depend on vibrations. Example, heat waves, radio waves. Okay, but দুটাৰে এনাৰ্জি কমন. এনাৰ্জি ইজ কমন টু বথ. দুটাতে এনাৰ্জি থাকিবই. আইনষ্টাইনৰ ইকুৱেশ্যন E is equal to mc square. Mass can be converted into energy and energy can be converted into mass. ঠিক আছে, এতিয়া আমি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত পাইছোঁ যে গ্ৰেভিটেশ্যনেল চেপ্টাৰত ইউনিভাৰ্চৰ সকলো বস্তু কি কৰে, এটা এণ্টক এট্ৰেক্ট কৰে. কিহৰ কাৰণে? ডিউ টু ইটছ মাছ. এতিয়া এটা মেটাৰৰ দুই ধৰণৰ প্ৰপাৰ্টি থাকিব. তাৰ মাছো থাকিব আৰু তাৰ চাৰ্জ থাকিব. এতিয়া মাছৰ কাৰণে কি হয়, কি ফ'ৰ্চ দিয়ে মাছৰ কাৰণে? গ্ৰেভিটেশ্যনেল ফ'ৰ্চ. ঠিক আছে, আৰু চাৰ্জৰ কাৰণে কি হয়? ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ. এতিয়া ইউনিভাৰ্চত ধৰা আৰ্থ, ছান, ছেটাৰ্ণ, ইউৰেনাছ, নেপচুন বা আদাৰ গেলেক্সি গোটেইবিলাকে এটা এণ্টক এট্ৰেক্টিভ ফ'ৰ্চেৰে কি কৰে, এটা এণ্টক এট্ৰেক্টিভ ফ'ৰ্চ এটা দিয়ে. গতিকে সেইটো হ'ল ডিউ টু মাছ. আৰু মাছটোৰ বাবেই কি ফ'ৰ্চ হয়? সেইটো গ্ৰেভিটেশ্যনেল ফ'ৰ্চ. আমি জানো চব বস্তু কি কৰে, আৰ্থে নিজৰ ফালে এট্ৰেক্ট কৰে. আৰু যেতিয়া কিবা এটা বস্তু আমি পেলাই দিম, সেইটো হেৰিলৈকে যাব, পৃথিৱীৰলৈকে যাব, তললৈকে নামি আহিব. ঠিক আছে, কিন্তু চোৱা, চক পেঞ্চিলেৰে কিবা এটা বস্তু আমি লিখিছোঁ বৰ্ডত, কিন্তু চক পেঞ্চিলেৰে লিখা বস্তুখিনি তললৈকে পৰি নাযায়. কাৰণ আমি জানো যে আৰ্থে সকলো বস্তুক গ্ৰেভিটেশ্যনেল ফ'ৰ্চ দি আছে, কিন্তু কিহৰ কাৰণে যোৱা নাই? চক পেঞ্চিলেৰে যে আমি লিখিছোঁ বৰ্ডখনত, তাতে এটা নিশ্চয় বেলেগ এটা ফ'ৰ্চ থাকিব লাগিব, আৰু সেই ফ'ৰ্চটো হ'ল ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ. ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চে কেতিয়া কাম দিব? যেতিয়া আমি বস্তু এটা ক'ৰবাত ঘঁহনি খুৱাম. ঠিক আছে, যেতিয়ালৈকে ঘঁহনি নোখোৱাওঁ ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ ক্ৰিয়েট নহয়. ঠিক আছে, এনেই ডিফাৰেঞ্চটো কি হয়? লাৰ্জ স্কেলত গ্ৰেভিটেশ্যনেল ফ'ৰ্চে এক্ট কৰিব, কিন্তু স্মল স্কেলত গ্ৰেভিটেশ্যনেল ফ'ৰ্চে এক্ট নকৰে. কিহৰ কাৰণে? আৰ্থটো একদম বহুত ডাঙৰ মাছ, আৰু চক পেঞ্চিলৰ যিবিলাক গুড়া হয় সেইটো বহুত স্মল মাছ হৈ যায়, নেগলিজিবলি বহুত স্মল হয়. সেইকাৰণে গ্ৰেভিটেশ্যনেল ফ'ৰ্চটো এক্ট কৰিব নোৱাৰে. তাতে কি ফ'ৰ্চ আহিব? ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ আহিব. ঠিক আছে, গতিকে আমি ইয়াৰ পৰা কি গম পাম যে ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ ইজ গ্ৰেটাৰ দেন গ্ৰেভিটেশ্যনেল ফ'ৰ্চ. ঠিক আছে, নেক্সট এতিয়া ইলেক্ট্ৰিক চাৰ্জৰ আমি ডেফিনেশ্যন কি দিম? এইটো এটা প্ৰপাৰ্টি যাৰ কাৰণে সি কোনো এটা বেলেগ পাৰ্টিকুলাৰ ওপৰত ফ'ৰ্চ এপ্লাই কৰিব পাৰিব. ঠিক আছে, নেক্সট ইলেক্ট্ৰষ্টেটিক ক্লিং কি হয়? যেতিয়াই কিবা এটা বস্তু ধৰা
পেন এটাৰে তুমি মূৰত চুলিত কি কৰিছা ঘঁহনি খুৱাই দিছা বা বেলেগ কিবা চিল্কৰ কাপোৰেৰে তুমি ঘঁহনি খুৱাই দিছা ঘঁহনি খুৱাই দিয়াৰ পাছত যদি কাগজৰ টুকুৰা কিছুমানৰ ওচৰলৈকে নি দিয়া তেতিয়া কি কৰিব সি এট্ৰাক্ট কৰিব যেতিয়ালৈকে তুমি ঘঁহনি নোখোৱা পেনটোক সেই কিন্তু এট্ৰাক্ট নকৰে কেতিয়া এট্ৰাক্ট কৰিব যেতিয়া তুমি ঘঁহনি খুৱাইছা গতিকে ইলেক্ট্ৰষ্টেটিক ক্লিং হয় কিবা এটা বস্তুই বেলেগ এটা বস্তুক এট্ৰাক্ট কৰাৰ যিটো হ'ল প্ৰপাৰ্টি বা যিটোৰ কাৰণে ষ্টিক হৈ যায় সেইটো হ'ল ইলেক্ট্ৰষ্টেটিক ক্লিং ঠিক আছে এতিয়া এইটো কিহৰ কাৰণে হয় ৰাবিঙৰ কাৰণে ৰাবিং মানে ফ্ৰিকশ্যনৰ কাৰণে নেক্সট চাৰ্জিং এণ্ড ডিচাৰ্জিং প্ৰচেছ আমি চাৰ্জিং 3 টাইপছত কৰিব পাৰোঁ এটা হ'ল তোমাৰ বাই ফ্ৰিকশ্যন অৰ ৰাবিং বাই কণ্ডাকশ্যন অৰ বাই ইণ্ডাকশ্যন সেইটো বাৰু পিছত ডিছকাছ কৰিম আৰু ডিচাৰ্জিং প্ৰচেছ কি হয় ডিচাৰ্জিং প্ৰচেছটো হয় তুমি দুটা চাৰ্জ বডিক এটাৰ ওচৰত আনটো আনিলে যেতিয়াই সি কি হ'ব নিউট্ৰেলাইজ হোৱাৰ লগে সেইটো বডিক আমি ক'ম ডিচাৰ্জ হোৱা ধৰা গ্লাছ আৰু চিল্কৰ কাপোৰ এখনক যেতিয়া আমি ৰাব কৰিম তেতিয়া গ্লাছ পাতত কি হয় পজিটিভ চাৰ্জ হয় আৰু চিল্ক পাতত কি হয় নেগেটিভ চাৰ্জ ক্ৰিয়েট হয় ঠিক আছে নেক্সট সেম চিল্কৰ কাপোৰখনক আমি যদি প্লাষ্টিকৰ এডাল ৰডেৰে কি কৰোঁ ৰাব কৰোঁ তেতিয়া প্লাষ্টিকডালত কি সৃষ্টি হ'ব নেগেটিভ চাৰ্জ আৰু চিল্ক পাতত কি সৃষ্টি হ'ব পজিটিভ চাৰ্জ এইটো ডিপেণ্ড কৰিব বস্তুটোৰ ওপৰত কি বস্তুৰে কাক তুমি ৰাব কৰাইছা এইটো এটা ইলেক্ট্ৰষ্টেটিক চিৰিজ এটা আছে নেক্সট আমি ডিছকাছ কৰিম এতিয়া ইয়াৰ পৰা আমি গম পাম যে দুই ধৰণৰ চাৰ্জ আছে এটা হ'ল পজিটিভ চাৰ্জ এটা হ'ল নেগেটিভ চাৰ্জ এইটো চোৱা there are two types of charges positive charge and negative charge positive charge টোক আমি পজিট্ৰন বুলি কওঁ আৰু নেগেটিভ চাৰ্জ টোক আমি নেগেট্ৰন বুলি কওঁ এটা চাৰ্জটো এটা স্কেলাৰ কোৱান্টিটি আমি জানো পজিটিভ চাৰ্জ মিন্স আমি ক'ব পাৰোঁ proton বুলি যাৰ চাৰ্জ কি হয় 1.6 × 10⁻19 কুলম আৰু ইয়াৰ মাছ হ'ল কিমান 1.67 × 10⁻27 কেজি আৰু নেগেটিভ চাৰ্জ ইয়াৰ সিম্বল ই বা মাইনাছ কিউ লিখিব পাৰা আৰু চাৰ্জটো সেম হয় দুটাৰে প্ৰটন আৰু ইলেক্ট্ৰনৰ চাৰ্জ বা পজিটিভ আৰু নেগেটিভ চাৰ্জৰ সেম হয় 1.6 × 10⁻19 কুলম্বে হয় আৰু মাছটো কিমান হয় 9.1 × 10⁻31 কেজি এতিয়া পজিটিভ চাৰ্জটো কিয় +1 আৰু নেগেটিভ চাৰ্জটো কিয় -1 এইটো এটা স্মল থিং আছে এটা এলিমেণ্টাৰী পাৰ্টিকলছ কিছুমান আছে এতিয়া আমাৰ তিনিটা ধৰা ইলেক্ট্ৰন প্ৰটন আৰু নিউট্ৰন থাকে এটা এটমত ইলেক্ট্ৰন প্ৰটন নিউট্ৰন থাকে তাতছেও সৰু 38টা এলিমেণ্টাৰী পাৰ্টিকল আমি পাওঁ এই এলিমেণ্টাৰী পাৰ্টিকলৰ ভিতৰত দুটা আপ কোৱাৰ্ক আৰু এটা ডাউন কোৱাৰ্ক মিলি কি হয় এই প্ৰটন সৃষ্টি হয় সেইকাৰণে এইটোৰ চাৰ্জটো হ'ল কি +1 আৰু নেগেটিভ চাৰ্জ ইলেক্ট্ৰনটো হ'ল এটা লেপটন যাৰ চাৰ্জ অলৱেজ নেগেটিভ এতিয়া ইয়াৰ পৰা তুমি গম পাইছা মাছ অফ প্ৰটন ইজ গ্ৰেটাৰ দেন মাছ অফ ইলেক্ট্ৰন ঠিক আছে নেক্সট SI ইউনিট অফ চাৰ্জ SI ইউনিট কি হয় চাৰ্জৰ কুলম্বে হয় ইয়াৰ CGS ইউনিট ষ্টেট কুলম বা ESU মিন্স ইলেক্ট্ৰষ্টেটিক ইউনিট আৰু 1 coulomb is equal to 3 × 10⁻9 state coulomb বা 3 × 10⁻9 ESU ঠিক আছে এতিয়া নেক্সট পঢ়িম প্ৰপাৰ্টিজ এতিয়া প্ৰপাৰ্টি কি আছে চাৰ্জৰ প্ৰপাৰ্টি আমি জানো যে লাইক চাৰ্জে কি কৰিব ৰিপেল কৰিব আৰু অপজিট চাৰ্জে বা আনলাইক চাৰ্জে কি কৰিব এট্ৰাক্ট কৰিব এটা প্ৰপাৰ্টি কি আছে এটা ফাৰ্স্ট প্ৰপাৰ্টিটো হ'ল এডিটিভিটি অফ চাৰ্জ এডিটিভিটি মিন্স এড কৰিলে তুমি ধৰা নেগেটিভ চাৰ্জ এটা এড কৰিছা পজিটিভ চাৰ্জ এটা এড কৰিছা ডাইৰেক্ট কি কৰিব লাগিব তুমি প্লাছ ঠিক আছে টোটেল সাম অফ
A system is the algebraic sum of the all individual charges located at different points inside the system. এতিয়া তুমি ধৰা তিনিটা চাৰ্জ লৈছা, এটা -3, এটা +4 আৰু এটা +5.